পূজাৰ বতৰত লোকাৰণ্য ফাঁচী বজাৰ। 200. খোজ দিবলৈ ঠাই নাই ফাঁচী বজাৰত। সমাগত শাৰদীয় দুৰ্গোৎসৱ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। তাৰ পাছতে ধুমধামেৰে দেশজুৰি উদযাপন কৰা হ'ব দুৰ্গোৎসৱ। দুৰ্গতি নাশিনী দুৰ্গা মাক আদৰিবলৈ সাজু হৈছে সকলো। দিনে নিশাই ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ। পূজাৰ মণ্ডপ তৈয়াৰ কৰা শিল্পীসকলৰ সমান্তৰালকৈ বজাৰসমূহতো ব্যাপক ব্যস্ততা। মুঠতে দুৰ্গোৎসৱৰ বাবে সকলো ব্যস্ত হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বজাৰতো ভিৰ কৰিছে গ্ৰাহকে। বিশেষকৈ ঐতিহাসিক ফাঁচী বজাৰত লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। বিগত দিনকেইটাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো নেৰানেপেৰা বৰষুণ হৈছিল, যাৰ বাবে বজাৰত গ্ৰাহকৰ সংখ্যা কমিছিল। কিন্তু এতিয়া বতৰ কিছু ফৰকাল হোৱাৰ পাছতে সকলোৱে পূজাৰ বজাৰ কৰিবলৈ ওলাই আহিছে। সৰুৰ পৰা জ্যেষ্ঠজনলৈ ফাঁচীৰ বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত পূজাৰ বজাৰ অনলাইন বা শ্বপিং মলত কৰে, কিন্তু যিমানেই নহওক দুৰ্গা পূজা বুলি ক'লে ফাঁচী বজাৰত বজাৰ কৰাৰ কথাই সুকীয়া। এতিয়া বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ফাঁচী বজাৰত। হাজাৰ হাজাৰ গ্ৰাহকে ভৰি পৰিছে ফাঁচী বজাৰ। দুৰ্গা পূজাত মনৰ পচন্দৰ কাপোৰ সাজ পৰিধান কৰাৰ হেঁপাহেৰে ক্ৰয় কৰিবলৈ ওলাই আহিছে ফাঁচী বজাৰলৈ। ফাঁচী বজাৰৰ পদপথৰ পৰা আৰম্ভ কৰি সৰু বৰ সকলো দোকানতে এতিয়া গ্ৰাহকৰ ভিৰ। খোজ দিবলৈ যেন এতিয়া ঠাই নাই বজাৰখনত। যিয়ে নহওক বজাৰত গ্ৰাহকৰ ভিৰ দেখি হাঁহি বিৰিঙিছে ব্যৱসায়ীসকলৰ মুখতো। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।